অসম সাহিত্য সভাৰ বজালীত পাঠশালাত কাইলৈৰ পৰা অনুষ্ঠিত হ'ব যি ৭৭তম অধিৱেশন আৰু যাক লৈ এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে বজালীৰ পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত আৰু এই মুহূৰ্তত আমি ভট্টদেৱ ক্ষেত্ৰত উপস্থিত আছোঁ আৰু যেহেতু কাইলৈৰ পৰা অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ অধিৱেশন যাক লৈ এতিয়া পূৰ্ণ প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ আচলতে প্ৰদৰ্শনীৰ স্থানত আৰু প্ৰদৰ্শনীত দেখিবলৈ পোৱা গৈছে যে বৃহৎ আকাৰৰ জাপি আৰু এই বৃহৎ আকাৰৰ জাপিটো এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অন্যহাতে যেহেতু উল্লেখ কৰিছোঁ কাইলৈৰ পৰা 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ ৭৭তম অধিৱেশন আৰু ৭৭তম অধিৱেশনত আচলতে এই যে বৃহৎ আকাৰৰ জাপিটো নলবাৰীৰ এডল জাপি শিল্পীয়ে বনাইছে আৰু বিগত প্ৰায় এমাহ সময় ধৰি জাপি শিল্পীৰ দলটোৱে এই যে 87 ফুটৰ এই জাপিটো ইয়াত সাজি উলিয়াইছে আৰু এই মুহূৰ্তত যেটো সম্পূৰ্ণ হৈ উঠিছে জাপিটোৰ এই জাপিটো আচলতে এতিয়া যে অধিৱেশনক লৈ অহা প্ৰতিগৰাকী যি যাত্ৰী হওক বা প্ৰতিনিধি হওক প্ৰতিগৰাকী লোকৰ আচলতে আকৰ্ষণৰ বাবে এক কেন্দ্ৰবিন্দু হৈ পৰিব আৰু ইতিমধ্যে এই যে বৃহৎ আকাৰৰ জাপিটো চাবলৈ যথেষ্ট সংখ্যক লোকে আহি ইতিমধ্যে ভিৰ পৰা পৰিলক্ষিত হৈছে আৰু আমি কথা পাতিম তাৰ পূৰ্বে দেখুৱাবলৈ বিচাৰিছোঁ যেহেতু অসম সাহিত্য সভাৰ অধিৱেশন যি ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ'ব কাইলৈৰ পৰা আৰু অধিৱেশনৰ বাবে এতিয়া চৌদিশে যুদ্ধং দেখি তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু যিসমূহ আচলতে কাম বাকী থকা দেখিবলৈ পোৱা গৈছে সেইসমূহ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে আৰু যাৰ বাবে এতিয়া ভাগে ভাগে বিভিন্নজনে ইতিমধ্যে কাম কৰাত ব্যস্ত হৈ পৰিছে আৰু এই দল জাপি শিল্পী আচলতে মই দেখুৱাইছোঁ যে এয়া হৈছে নলবাৰীৰ এডল জাপি শিল্পী আৰু এই জাপি শিল্পীসকলে বিগত প্ৰায় এমাহ সময় ধৰি আচলতে তেওঁলোকে টকোপাত আৰু বিভিন্ন ধৰণৰ আচলতে সামগ্ৰীৰে আকৰ্ষণীয়ভাৱে এই জাপিটো সাজি উলিয়াইছে আৰু মই তেখেতসকলৰ সৈতে কথা পাতিম তাৰ পূৰ্বে কিছু দৃশ্যাংশ দেখুৱাইছোঁ আৰু এয়া হৈছে প্ৰদৰ্শনীত আচলতে যে প্ৰদৰ্শনীৰ ভিতৰ ভাগত এই জাপিটো ৰখা হৈছে আৰু জাপিটোৱে ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে ইতিমধ্যে জাপিটোৱে এক অন্য মাত্ৰা বহন কৰিছে আৰু এই জাপিটো ইতিমধ্যে চাবলৈ বিভিন্ন প্ৰান্তৰ লোকে আহি আচলতে ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু কথা পাতিম এই মুহূৰ্তত জাপি শিল্পীৰ দলটো আছে আপোনালোকে নলবাৰীৰ পৰা গোটেইকেইজন আহিছে কিমান দিন ইয়াত কাম কৰি আছে আমাৰ এমাহ 7 দিন হ'ল এমাহ 7 দিন ইয়াত কি লগোৱা হৈছে ইয়াত টকোপাত আছে বা আছে গুণা আছে ৰছী আছে আৰু ভেলভেট আছে উল আছে ইতিমধ্যে যি 87 ফুটৰ যি জাপিটো বনাইছে আপোনালোকে যথেষ্ট আচলতে আকৰ্ষণীয় হৈ পৰিছে বিভিন্নজনে ইতিমধ্যে আহি ইয়াত ফটোকে ধৰি বিভিন্ন ধৰণৰ চোৱা পৰিলক্ষিত হৈছে কি ইয়াতো বহুত মানুহ ভিৰ হৈছে আজিয়ে হৈছে আৰু কালি পৰহিটো বেছি হ'ব গ্ৰীনিজ বুকত নাম অন্তৰ্ভুক্ত কৰা এটা মানে আশা আছে আৰু নাম অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা গৈছে অন্য কেইবাগৰাকীও আছে শিল্পী আছে মই তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম আপোনাৰ ওচৰলৈ আহিছোঁ দীৰ্ঘদিনে আচলতে ইয়াত কাম কৰি আছে প্ৰায় সম্পূৰ্ণ হৈছে জাপিটো হয় আমি আজি এমাহ 7 দিন ধৰি ইয়াত কাম কৰি আছোঁ আমাৰ ইয়াত যিখিনি আমি কৰ্মী আছোঁ সকলোৰে বিৰাট পৰিশ্ৰম হৈছে কামখিনি কৰাত দিনে নিশে কাম কৰিছোঁ আমি জাপিটো যোৱাকালি ইহঁতক আমি ডেলিভাৰী দি দিছোঁ কিমান গৰাকী লোকে আপোনালোকে বনাইছে আমি 16জন মানুহ ইয়াত দিনে ৰাতি লাগি আছোঁ 16জন হয় হয় এমাহ 7 দিন লাগিছে এমাহ 7 দিন বা কিমান মান খৰচ হৈছে বা আমাৰ 400 পিচ গৈছে আৰু আপোনাৰ টকোপাত গৈছে 2200 হয় নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আৰু মই উল্লেখ কৰিছোঁ যে এই জাপিটোৱে আচলতে গ্ৰীনিজ বুকত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে এতিয়া আজি ইয়াৰ যি অসম সাহিত্য সভাৰ যি উদযাপন সমিতি ইতিমধ্যে যোজা চলাইছে আৰু যাক লৈ এতিয়া এই যে জাপিটো আচলতে জাপিটো সকলোৰে আকৰ্ষণৰো আৰু কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু বিভিন্নজনে আচলতে ইয়াত যিসকল লোক আহিছে প্ৰতিগৰাকী লোকে এবাৰলৈ হ'লেও চাইছে যে অসমৰ যি জাপি শিল্পৰ জৰিয়তে আচলতে নলবাৰীৰ যি শিল্পীসকলে ইয়াত যি 87 ফুটৰ যি জাপি বনাইছে আৰু এই জাপিটো এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অন্যহাতে উল্লেখ কৰিছোঁ যে কাইলৈৰ পৰা যেহেতু অসম সাহিত্য সভাৰ ৭৭তম অধিৱেশন বজালী জিলাৰ আচলতে যে পাঠশালাত অনুষ্ঠিত হ'ব আৰু পাঠশালাত অনুষ্ঠিত হ'ব লগা অধিৱেশনক লৈ এতিয়া বজালীত দেখিবলৈ পোৱা গৈছে উদুলি মুদুলি পৰিৱেশ আৰু সকলোৱে এতিয়া যুদ্ধং দেখি তৎপৰতাৰে আচলতে বিভিন্ন ধৰণৰ কাম কৰাত ব্যস্ত হৈ পৰাও পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ